বন্ধুসকলেকে দেখি পাইছে আমাৰ খুৰী মানে আপোনাক কেনেকা লাগিছে ধান কাটি বহুত ভাল লাগিছে নে কষ্ট লাগিছে ভালো লাগিছে কষ্টও লাগিছে আকাশখনৰ দৰে নীলা আৰু সোণালী ৰঙৰ দৰে পথাৰ এতিয়া কৃষকৰ মুখত সদায় আনন্দ উল্লাস আছো স্কৰপিঅ' গাড়ীত ব'লা আৰম্ভ কৰোঁ আপোনালোকে উঠিব স্কৰপিঅ' গাড়ীত সাৰপ্ৰাইজ নদী যায় পানী শুকায় পথাৰ হয় সোণালী আহকচোন বাৰু কৃষকৰ কথা শুনিও অলপ কাহিনীৰ Let's go. এইটো নকুনীয়া পথাৰ হয় তাৰপিছত ধানটো কেনেকা প্ৰফিট হৈছে প্ৰফিট মানে যোৱা বছৰৰ নিচিনা আগৰ বছৰ তেনেকুৱা মানে আমাৰ প্ৰফিট এইবাৰ কম মানে ভাদ মাহত পানীটো শুকাই গৈছিল সেইটো কাৰণে আমাৰ লাভৰ পৰিমাণটো কমি গ'ল মানে তেতিয়াতো বহুত লছ এবাৰ লছ মানে আমাৰ মূলে থাকিম কিন্তু লছত ইমান নাযাওঁ যিহেতু কৃষকৰ 120 দিনৰ সপোন শস্যবিলাক ভঁৰালি কোঠাত যাব আৰু সেইবাবে এতিয়া দেখোন শস্যবিলাক ইমান ভাল নাই হোৱা তো আপুনি মনোভাৱ কেনেকৈ লাগে মানে আমি নতুন প্ৰজন্মৰ কাৰণে যিসকল মানে ল'ৰা ছোৱালী আমি খেতি কৰিবই লাগিব খেতি নকৰিলে আমি মানে পিছৰ প্ৰজন্মক মানে মাত্ৰ কি কয় মোবাইলটো মাত্ৰ দিয়া হ'ব অনলাইনত খোৱা বোৱাটো নহ'ব সেইটোতো খেতি বাতি কৰিবই লাগিব সেইটো কাৰণে আমি খেতি কৰিব লাগে নৱপ্ৰজন্ম সেইটো আৰু খেতিয়ে আজিকালি কৃষকে মেইন আজি মানে কৃষকে যিমান সন্মান পাই আছে আৰু আমি কৃষকবিলাক যদি খেতি নকৰোঁ তেনে চাকৰিয়ালবিলাকতো খাবই নকৰোঁ সেইটো হয় খেতিৰ ওপৰত অলপ মানে চৰকাৰে হওক বা ৰাইজেই হওক বা সংস্থাই হওক গুৰুত্বটো দিব লাগে খাদ্যৰ ওপৰত গুৰুত্ব দিলে স্বাস্থ্য ভাল থাকিব স্বাস্থ্য ভাল থকা মানে পৰিবাৰটো ভাল থাকিব বহুত ধুনীয়াকৈ কথা পাতিছে তো দাদা অলপ হাই কৈ দিয়ক হাই তো নেক্সট ব্লগত লগ পাম অ'কে গম পাইছে এখেতৰ পৰা অলপ গম পাই মানে বিচাৰিলোঁ যে তেনেকুৱা হৈছে তো ধানবিলাক ইমান বোলে প্ৰফিট হোৱা নাই যিহেতু মানে যিটো সময়ত পানী হ'ব লাগিছিল সেইটো সময়ত হোৱা নাই আৰু কি ক'ম বহুত কষ্ট বোলে 120 দিনৰ পিছত কৃষকে যেতিয়া শস্যবিলাক ঘৰলৈ লৈ যায় তেওঁ আশা বহুত সপোন দেখি লৈ যায় আৰু ইফালেও লৈ যাব আৰু ইমানো ভাল হোৱা নাই কি ক'ম আৰু বহুত ভাল হৈছে মৌমাখি কৰে গুণ গুণ তুমি হোৱা বাৰু কোন চাৰিওফালে দেখিব পাৰিছে বন্ধুসকল সোণালী শস্য আৰু খেতিয়কৰ মাজত এটা হাঁহিৰ শব্দ আহকচোন বাৰু চাই লওঁ এওঁলোক ব্যস্ত হৈ আছে ধান কটাৰ ব্যস্ত তো আৰু চাই লওঁ কিমান ধুনীয়া ধুনীয়া পৰিৱেশ বন্ধুসকল 2-এজন মানুহক সহাবলৈ চেষ্টা কৰিম আৰু গম পাইছে আমাৰ ওচৰত আৰু মানে বহুতো কৃষক আছে কৃষকৰ লগত এটা কথা বতৰা কওঁ আৰু আপোনালোকক ভাল লাগিলে অৱশ্যে লাইক কৰিব বন্ধুসকল এওঁলোক আছে ডাঙৰ দাদা ককা আৰু বাইদেউহঁতৰ লগত এইটি চাৰি লাইন কওঁ চাৰিটো শুনি লওক সোণৰ অসম সোণৰ ধান পেট ভৰাই বছৰ খাম বিহুত মাতিবানে তুমি আহিবা চাহ জলপান খুৱাই পঠিয়াম তো এওঁলোকৰ লাইনটো ভাল হ'ল মাঘৰ বিহুত তুমি আহিবা চাহ জলপান খুৱাই পঠাম তো বন্ধু বাইদেউহঁত কেনেকৈ লাগিলে আপোনালোকৰ ধান কাটি দাদা আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে তো থেংক ইউ ব্ৰ আহা যাম আমি একেলগে যাম আহা আৰু বন্ধুসকল দেখিব পাৰিছে চাৰিওফালে ধান পকি আছে সোণৰ আকাৰ লৈ আপোনালোকে পচন্দ লাগিলে বাৰু ক'বচোন কেনেকুৱা লাগিছে ধানবোৰ ফুলনিৰ দৰে বাগিচা তৰাৰ দৰে জিলিকি থকা কৃষকৰ সপোন যে আঘোণ মাহৰ পথাৰখনত দেখিব পাইছে ইমান কষ্ট কৰি কাটি আছে ধান দাৱনীয়ে ধান কাটি আছে কৃষকে কষ্ট কৰি আছে এয়া কি বুজিব আপোনালোকে কৃষকৰ দুখ সদায় কৃষকে বুজি পায় আহচোন বাৰু সুধি লওক কষ্ট আছে বিটা বান্ধা এটা বিটা লাগে না এই যে দেখ আমার নকুনিয়া পথার কে লাগি নকুনিয়া পথার কে खेती 2025 के দুটাই ঠিক तो काका बेटा की लेते हैं चाय जलपान मैंने 12 बजे तो खाना ही खाई खाना तो भात तो आई काका যাব একে সঙ্গে যাব কাকাৰ লগত কথা পাতি বহুত ভাল লাগিলে তো আগত চাই লওঁ ডাউৰিবিলাক কি কৰি আছে ব্লগ গাইছ আপোনাৰ সপোনৰ শস্যবিলাক ঘৰত গৈ আছে তো কেনেকৈ লাগি আছে ভাল লাগিছে তো দাদা বহুত ধুনীয়া লাগিছে দাদাৰ কাৰণে কিমান লাইক লাগে 1000টো লাইক দিলে হৈ গ'ল দাদা আৰু সপোন বাঢ়িব তো থেংক ইউ দাদা